আছে বহুতা তাৰে নুৰাখ চাবলৈ ভাল জানৈ তাৰে মিচিং গাভৰু দেখিনো মৰম সিহঁতৰ ৰঙা বগা গাল এফালে সিহঁতে প্ৰাইজ পাই গাঁৱৰ মাজেদি বিহু নাচি নাচি ফূৰ্তি কৰি আহি আছে আৰু আমি আজি ৩ বছৰে সিহঁতে আমাক হৰুৱাই আহিছে ৩ বছৰ নাম ৰচোন অকমান আৰাম কৰিবলৈ দে ৰাতি অকমান বেছি হ'ল নেকি মোৰতো বৰ হেং মাৰি আছে আৰু ভৰাবি তেতলৈকে তহঁতৰ এইটো স্বভাৱৰ কাৰণে প্ৰতি বছৰে ৰংমনৰ ওচৰত হাৰি আহিছো এবাৰ যি হ'ল হ'ল কিন্তু অহাবাৰ ৰংমনৰ গ্ৰুপ আমাৰ হাতত হাৰিবই তই কি ক'ব বিচাৰিছ চা ৰংমনহঁতৰ দলৰ মেইন জোৰ কোন আছিল ইন্দ্ৰাণী তাতে আৰে ইন্দ্ৰাণী সিহঁতৰ গ্ৰুপৰ মেইন নাচনি অহা 20 তাৰিখে ইন্দ্ৰাণীৰ বিয়া তাৰপিছততো ইন্দ্ৰাণী আউট ঠিকেই বিয়াৰ পাছত কি গিৰেকে তাইক ঘণ্টা নাচিব দিব ঐ কুশ তাৰপিছত সি আমাৰ গাঁৱৰ কাক নচাব হা মই কথাবোৰ ভবাই নাছিলো এনেই ইমান সময় মূৰটো গৰম কৰি আছিলো এৰাটো ৰংমনহঁতৰ গ্ৰুপৰ মেইন নাচনীজনী নাইকিয়া হ'লে সি নচুৱাব কাক আৰু বাকীবোৰৰ তুলনাত আমাৰবোৰতো বহুত ভাল মাঘ ফাগুন চ'ত ঘনশ্যাম তাৰিখৰ পাছত তাৰিখ আজি বা কি হয় মোৰ নাম শুনিলে গৰুৰ পোক মৰে আজি ঘনেশ্যামে কেনেকৈ টকা নিদিয়ে চাম নহয় হ'ল আৰু যদি দেখিলো যেতিয়া আজি টকা নোপোৱাটো খাটাং হে হনুমান তুমিহে জানা এইটো চাচোন কিবা খেলি মেলি লাগি আছে ফাটি আছে আকৌ বদলাই ল'ব লাগিব তেতিয়াহ'লে ৰংমন কিবা চিন্তা কৰিছনে কথা এটা চিন্তা কৰি আছো ইন্দ্ৰাণী চাইড কাক নোচোৱাম কিয় কাকলি আছে নহয় কাকলি আছে কিন্তু তাই নাচত কিবা এটা কমি আছে ইন্দ্ৰাণীজনী ইমান সোনকালে কিয় বেয়া হ'ব লাগে হেমন্ত চাহ দাখন দেচোন যেতিয়া প্ৰেমত পৰিবি তেতিয়াহে গম পাবি বিয়াৰ প্ৰয়োজন কিমান তহঁতে মেইন কথা বা ফালৰি কাটি বেলেগ কৰিবলৈ গুচি যাওঁ এৰা নতুন ছোৱালী এজনী বিচাৰি উলিয়াবই লাগিব বুজিছ ঐ যি কৰা ভাবি চিন্তি কৰিবি কুশহঁতক কেতিয়াও চান্স দিব নোৱাৰি এৰা নতুন ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব কিন্তু ক'ত পাম গুণত আইটি আপোনাৰ ভালনে দিলীপ নহয় নে হয় কোনফালে তহঁত যা মই তেনে যাম যা
ঐ, ক'ত থাক আজিকালি মই আজিকালি ঘৰত নাথাকো নহয় অ। ডিব্ৰুগড়ত চাকৰি পোৱা 6 মাহ মানেই হ'ল চাকৰি অহ। আহ তেতিয়াহ'লে বহি হ'ব হ'ব কওকচোন সেইকাৰণেহে মই তোক গাঁৱত নেদেখা হ'লো অ, এৰা হেৰি নহয় অ, কওক ঐ তোৰ প্ৰাইভেট নে চৰকাৰী বাৰু সেইবিলাক বাদ দে লাজ কৰিব নালাগে তই বাৰু দৰমহা কিমান পাৱ? দৰমহা 8,000 8,000 অ বঢ়িয়া 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 ভেৰি গুড ভেৰি গুড হেৰি নহয় তোৰ বাৰু কিবা প্ৰেমিকা চেমিকা আছে নেকি প্ৰেমিকা হা? কি যে কয় আৰু নাই নাই সেইবিলাক চা মোৰ প্ৰফেশ্যনৰ ভিতৰত পৰে তই লাজ নকৰি কথাটো নিসংকোচে কৈ দে আছে নেকি নাই নাই দাইটি একেবাৰে নাই কিবা মদ পানী সেইবিলাক মই মুখতে নিদিওঁ তেতিয়াহ'লে হৈ যাব তেতিয়াহ'লে আছে 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 কি আছে গৌৰী সাগৰৰ অ থানু মাষ্টৰ সৰুজনী বিয়ে ইংলিছৰ বঢ়িয়া চেহেৰা দেই এটা ককায়েক মাক আৰু বাপেক আচ্ছা মই ফিটিং কৰি দিম এইটো কিন্তু দাইটি মই বুজাই নাই কথাটো। ক'ত বুজিবি তোৰতো 27 বছৰ হৈ গ'ল অ। তেতিয়াহ'লে তোৰ বিয়া পাতিব পৰা বয়স হৈ গ'ল চা এটা কাম কৰ তই দেউতাৰ কথাটো কবি মানে মই দেউতাৰ লগতে এই কথা সম্পৰ্কত মই এটা আলোচনাত বহিব লাগিব অ। হ'ব বিয়া পাতিবলৈ মন আছেনে নাই লাজ কৰিব নালাগে মই চব ফিটিং কৰি দিম এটা কাম কৰ তই মোক আগতীয়াকে এই চিকিউৰিটি মনি হিচাপে তই 2,000 ৰুপিজ এটা তই মোক দি থলে নিশ্চিন্ত হৈ থাকিব পাৰিবি হ'ব ঠিক আছে দাইটি তেতিয়াহ'লে আপুনি আমাৰ ঘৰলৈকে যাব অ। দেউতাৰ লগত বহি কথাটো আলোচনা কৰিম হ'ব অ হ'ব মই মেনেজ কৰি দিম যা তেতিয়াহ'লে মই গৈ থাকোঁ যা দাইটি। যা 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 মই যাবলৈ আহিছোঁ আপুনি তেতিয়াহ'লে আহিব ঘৰলৈকে যাম মই এফালৰ পৰা আহোঁগে অ, দেই অ, হ'ব বাছৰ বাৰু। কাৰণে ৰৈ আছোঁ অ ঠিক আছে পাই গ'লো নহয় পাই গ'লো আৰু এটা কেছ মোৰ ফিটিং তুমি কিছুমান কথা মানা আৰু নামানাও আজি দেউতা মৰাৰ দিনটোতে তুমি বাহিৰলৈ ওলাই যাব লাগেনে হলেও কেতিয়াবা কিছুমান নিয়ম ধৰা বন্ধাৰ মাজত মানিব লাগিবই মোৰ বাইদেউ এজনী তাই ল'ৰা এটা হৈছে এতিয়া খবৰ নললে তাই বেয়া নাপায় জানো আজি নোযোৱা হলেওতো হয় হেৎ তেৰি মই নাযাওঁ দেই অ কি হলনো সৌজনী দেখা নাই যাত্ৰা সময়ত দেখিলে এক্সিডেণ্ট হ'ব পাৰে আহা আহা গুচি আহা এই মানুহটো যে আৰু কি হ'ল কি হ'ল মো কান্দিছ যে মা আজিৰ পৰা মোক ওলাই যাবলৈ নকবি মই আৰু ঘৰৰ পৰা কলৈকো ওলাই নাযাওঁ গাঁৱৰ মানুহে মোক দেখিলে ফিচিকি কৰে মোক অভাগিনী বুলি বিশ্বাস কৰে কিন্তু মা তই নাকান্দিবি মাজনী এইবোৰ আমাৰ ভাগ্যৰ লিখন তই জন্ম হোৱাৰ কাৰণে গাঁওখন আৰু ঘৰখন ধ্বংস হোৱা বুলি তেওঁলোকে বিশ্বাস কৰে কিন্তু মই জানো সেই সময়ত গাঁওখনত মহামাৰীয়ে দেখা দিছিল এই অন্ধবিশ্বাসবোৰ এদিন দূৰ হ'ব মাজনী আৰু সেই কথাবোৰত লাগি তই মনটো বেয়া নকৰিবি মা বিয়া পাতি জুতি লবি কেঠা কম্বলৈ কেঠা কম্বলৈ ডেকা গাভৰুৱে বিয়া পাতিলে সংসাৰ বাঢ়ি যায় সংসাৰ বাঢ়ি যায় অবৈধ সম্পৰ্ক কৰিও বহাব পাৰি টেনচন নাথাকে টেনচন নাথাকে টেনচন নাথাকে টেনচন নাথাকে অকমান খাবি নেকি ঘূৰ অনৰ্থক হ'ব হাত হাত ঠিকে আছে সাধাত মানে হেৰৌ সি মদৰ পৰা সদায় হাত হাত আঁতৰত থাকে কামুচে যোৱা আৰু তহঁতে মদ খাই ফূৰ্তি কৰ যি কৰ তাত মোৰ আপত্তি নাই মই অকলশৰীয়া মানুহ জানো দেখোন বৰ্তা চাকৰি সূত্ৰে বাহিৰতে থাকে মই গোটেই সা সম্পত্তি চকীদাৰৰ চকু হেদি আছোঁ গতিকে মদ খাই ফিটিং হোৱাৰ পাছতো চব বস্তু চিজি লগাই থৈ যাবি নহ'লে টেনচন নলবি অৰুচ সকলো ঠিক ঠাক কৰি থৈ যাম তই খালি আমাৰ দলটোৰ কাৰণে এজনী টিপ টপ ধুনীয়া নাচনী ফিটিং কৰ তই যে মন নাখাৱ সেইকাৰণে তোকে দায়িত্ব দিলোঁ ভাল ছোৱালীজনী বিচাৰি উলিয়াবই লাগিব আমিও নিবিচৰা নহয় তাই বা ক'ত আছে তোৰ ঢোলৰ চাপৰত কঁকাল ভাঙিবলৈ
মুৰ্গী মাংস দি পঠাইছে মুৰ্গী মাংস ক'ত পালি অ' দেউতাই বজাৰৰ পৰা আনিছে আকৌ এ হয় নেকি অ। মই বাচনটো আজৰি কৰি দিছো ৰ মই আহিছো ঐ মাংস আনিছো ঐ মই আহিছো ঐ মাংস আনিছো ঐ এই মাংস কাৰ বাবে জানানে মোবা তোমাৰ বাবে মোবা তোমাৰ বাবে অ বৰ্মা মোবা অহা নাই কিয় মোবা আহিলে কি বগা দাঁতকেইটা ওলাই যাবা নেকি আমাৰ দুখৰ কথা কি কবি অ' বোপাই মোৰ বাৰ মনত দুখ লাগি আছে অ' দেউতাই কয় মানুহে দুখ কৰিব নাপায় সেইকাৰণে মই ঢোল বজাই থাকো মোবা মই যাওঁ দেই হেই যাওঁ ৰচোন মোৰ সময় নাই ৰচোন মই অমংগলীয়া নেকি অ' মোক দেখিলে গাঁৱৰ ৰাইজৰ যাত্ৰা নাচি হয় নেকি অ' মোক কুলখনীয়া বুলি কিয় হাঁহে মোৰোতো মন যায় তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিবলৈ তেওঁলোকে মোৰ লগত কিয় মাত বোল নকৰে মই কেনেকে সুখী হ'ম কচোন মোৰোতো এটা মন আছে তুমি কি কথা কৈছা মই বুজিয়ে পোৱা নাই মই সৰু ল'ৰা বুলি তুমি নাজানা নেকি মায়ে কৈছে মোৰ এইটো অলপ সৰু তুমি নাকান্দিবা কান্দিব নাপায় নহয় মই নাই কান্দা নহয় মোৰ সৰু ঢুলীয়া তই ঢোল বজা মই নাচিম হ'বনে যাবিলি মই ব্লাইণ্ড দিম কিনো লাগিছে পাই ল চিন 20 টকা মই আকৌ 10 টকা ব্লাইণ্ড দিলো ঐ কি চাই আছ যা পঢ়া শুনা নাই নেকি যা। মোৰ কাউণ্টাৰ পৰিল নহয় চাব লাগিব চা ইন্দ্ৰাণীৰ বিয়া হৈ গ'ল তথাপি ৰংমনহঁতে প্ৰেক্টিচ কৰি আছে মেইন নাচনি বা কাক কৰে মোৰ অফ হা আচলতে কি জানো অ। সিহঁতৰ চিলেকশ্যন চলি আছে কাৰণ ৰংমনে যাক চিলেক্ট কৰিব তাইকতো এই বছৰৰ পৰাই অহা বহাগলৈকে পাগলৰ দৰে প্ৰেক্টিচ কৰাব কিন্তু লাভ নাই ৰ খেলিছো ৰ 20 টকা এটা দিছো এই মই খেলি লাভ নাই সেইজনীক দেখিলোৱে নহয় হে চোৱাচোন চোৱা মোলৈ তুমি এবাৰ হাঁহি চোৱা অ সাজি কাচি আজি তুমি কেনি ফুৰিবলৈ যোৱা সেইজনীক জোকাই কিয় আপদ মাতি লৈছো ঐ খেলচোন খেল আপদ হলেও হওক তাইক দেখিলে মোৰ বুকুৰ সম্পদ সম্পদ লাগে তাইক বিয়া পাতিলে কি হ'ব আৰু কি চকৰ চকৰ ৰ কিবা লাগিছে আকৌ তোৰ কি আছে মোনে টিকেট টপো পালি নেকি মোৰ চাহাব মেম পালো তহঁতকেইটাই আকৌ মোৰ বাছখন চাই থাকিবি খাউতকে পাৰ হৈ যাব নাই এটা কথা হ'ল নহয় এই কিহৰ তেজেদি কথা কলি অ' দাদী এই লগৰ ল'ৰা ছোৱালী প্ৰায়বোৰ বিয়া হৈ গ'ল কোনোবা কোনোবা বাপেকো হ'ল আৰু মোৰ ভাগ্য যে এজনীও নাই এই তই নাচনী এজনীকে বিয়া পাতিব লাগিব এটা কাম কৰ ভৰতৰ জীয়েককে বিয়া পাতি পেলা গাড়ীতে থাকোঁতে মইনো আৰু গাঁৱৰ ছোৱালী বিয়া পাতিম নে ঠিক কথা কৈছ এই ৰমাকান্ত থাকোঁতে গাঁৱৰ কোনো ল'ৰা ছোৱালীয়ে বিয়াৰ নামত তেজেদি ফালিব নালাগে এই দেখা নাই ইন্দ্ৰাণী বিয়াখন মই কেনেকে ফিটিং কৰি দিলো পিছে এটা কথা নহয় তোৰ আকৌ ঢোল বজোৱাৰ বাহিৰে বেলেগটো ইনকাম নাই অ' দাদী এমাহ ঘটো 11 মাহ খাওঁ চিৰিয়াছ মেটাৰ হ'ব বাৰু মই কিবা এটা চিন্তা কৰি চাম এই পিছে এটা কথা এই বয়স থাকোঁতে সোনকালে বিয়াখন পাতি পেলা নহ'লে আৰু এই বয়সে ভাতি দিলে ৰস কম একোডাল নাইকিয়াই ছোৱালীজনী অলপ পঢ়া শুনা হ'লে ভাল তেনেকুৱা চকুত এতিয়ালৈকে পৰা নাই নে বাৰু পৰোতে দুই এজনী আছে কিন্তু ইয়াৰ লগত নিমিলে অ' দাদী তেনেহ'লে এটা কাম কৰ কি এই ফটিক দাইটি জীয়েক মৌকুহীৰ লগতে কথাটো পাত চিধা চিধি সেই আপদী এজনী কেলে বাৰু নামটো ললি মই এফালে যাত্ৰা কৰিম বুলি আহিছিলো সেইজনী নাম শুনাৰ লগে লগে মই এতিয়া বেক কৰিবলগীয়া হৈছে মই কৈছো নহয় আই এম গো বেক বেলেগক ইমান হাঁহিব নালাগে
এইটো চাক ঝুম চাক চাক ঐ দুখ পালি নেকি নাই একো নাই উঠ হ'ব দে উঠ ঐ কোন এজনী কোনে আহিছ ওলা ওলা ওলাই আহ ওলা ওলাই আহ কুলক্ষণী এই কুলক্ষণীজনীৰ কাৰণে মই পৰিলোঁ ঐ ইয়াত তোক কি লাগে যা ঐ মৌ ৰ এইফালে ঐ তই যে কাকলিক হাঁহিছ তই কেতিয়াবা বিহু নাচি পাইছ হা বিহু নচাটো ইমান সহজ নহয় বংশ পৰিয়ালৰ মূৰ খালি এতিয়া আমাৰ ওপৰত চকু দিবলৈ আহিছ তই ঢোলৰ চাহ বুজি পাৱ মই বংশ পৰিয়ালৰ মূৰ খোৱা নাই আৰু মই বিহু নাচিবও জানো ফুলটো দে বঢ়িয়া সোনকালে চোতালখন বোকাও চল খাই গৈছিলোঁ মাত কি মই মাত আকৌ মই মাতিম মাত অঁ সৈদৌ কিনো মাইকী মানুহ ধৰে মাতিছ ভালকে মাত সৈদৌ অঁ সৈদৌ অঁ কোননো সৈদৌ তোমালোক আমাৰ ঘৰত ইছ ৰাম বৰষুণত তিতি আছা আহাচোন আহা ভিতৰলৈ সোমাই আহা ভৰিত গোটেই বোকা একো নহয় আহা আপোনাক কথা এষাৰহে ক'বলৈ আগতে ভিতৰলৈ সোমাই আহাচোন গামোচাখন দিয়কচোন আনিছো ৰ'বা কোৱাচোন কিয় আহিলা খুৰীদেউ মই আমাৰ লগত বিহু নাচিছিল মই জানো তাই আহি মোক কৈছেহি কি কৰিবা অবুজন ছোৱালী তাই হৈ ময়ে মাক খুজিছোঁ আজিৰ পৰা তেনেকুৱা কাম তাই নকৰে খুৰীদেউ আপুনি ভুল বুজিছে আচলতে আমি সেইটো কাৰণে অহা নাই আচল কথা হ'ল মোক মই বিহু শিকাব বিচাৰোঁ যদিহে আপোনাৰ আপত্তি নাথাকে এয়া তুমি কি কৈছা তুমিতো জানাই আমাৰ ঘৰখনৰ কথা গাঁৱৰ মানুহৰ কথা বাদ দিয়ক তাইক আমি নচাব পাৰিম নে নোৱাৰিম সেইটো কওক গাঁৱৰ মানুহৰ দায়িত্ব মোৰ ওপৰতে ৰ'ব মইনো কি ক'ম ৰংমন মুঠতে আমাৰ কাৰণে যাতে তোমালোক বিপদত পৰিব নালাগে নহ'লেনো আৰু তাইক বিহু নাচিবলৈ দিয়াত কি আপত্তি আছে
তাই সৰুৰ পৰা বিহু নাচিবলৈ বৰ ইচ্ছাও আছিলে। তাৰমানে আপোনাৰ আপত্তি নাই আৰু তোৰ? ঠিক আছে, কাইলৈ ৰাতিপুৱা 10টা বজাত মোৰ ঘৰলৈ আহিবি। ফ্ৰীড আহোঁ। ভাল যোৱা। ব'ল। এখন লগ। অঁ অঁ। তই মোক কিভাৱে আমাৰ গ্ৰুপত লৈছ? মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ। অহা বছৰ মই আমাৰ গ্ৰুপৰ মেইন বিহুটি হ'ব আৰু তাৰ কাৰণে আমি এতিয়াৰ কষ্ট কৰিব লাগিব। আমি বুলি কৈছ যে তই বুলি ক তই। আৰে ইমান দিনে আমি একেলগে বিহু নাচি থকাৰ পিছত তই এটা সিদ্ধান্ত অকলে ল'ব পাৰিছ কেনেকে? তহঁতে হয়তো নেদেখিলি যিটো মই উপলব্ধি কৰোঁ। মোৰ নাচৰ মাজত কিবা এটা আছে, তাক মই ৰাইজৰ আগত প্ৰকাশ কৰিব বিচাৰোঁ, যাতে সিহঁতৰ প্ৰতি থকা ৰাইজৰ ভুল ধাৰণা ভাঙে। মই জানো মই নাচিব পাৰিব। অকল মই কৈছোঁ মই বিহু নাচিব পাৰিব। আৰে ৰংমনৰ আস্থাৰ ওপৰত মোৰ বিশ্বাস আছে। তাই বিহু নাচিব পাৰে নে নোৱাৰে সেইবোৰ মই নাজানো। তাই থাকিলে মই নাই। তই এইবোৰ কি কৈছ? তই নাথাকিলে আমাৰ গ্ৰুপটো কেনেকৈ হ'ব? ময়ো নানাচো। তই নানাচ যদি ময়ো নানাচো। ফালিব। আমি আছো নহয়, তই কিয় চিন্তা কৰি আছ? তোৰ সিদ্ধান্তই আমাৰ সিদ্ধান্ত, তই কোনো চিন্তা নকৰিবি। নহয়, সিহঁতে মোক ভুল বুজিছে। সঁচাৰ্থত গ্ৰুপটো ভঙা মোৰ মন নাছিল। এদিন সিহঁতৰো ভুল মই ভাঙিম। আন আকৌ ঢোলটো আন। বঢ়িয়া বঢ়িয়া। হ'ব বঢ়িয়া। পেপাৰটো বজাওঁ। ঠিক আছে দে। 1 2 3 4। বঢ়িয়া। গুলি গুলি। বংশী কি কৰিছে হে? বোলো কোনফালে? গাঁওবুঢ়া ঘৰৰ পৰা আহো। আমাৰ গাঁৱৰ ৰংমন যে প্ৰতীক ভৰালীৰ ছোৱালী, সেই কুলক্ষণীজনীক ঘৰৰ চোতালত বিহু নচুৱাইছে। হয়তো এই কুলক্ষণীজনী থাকিলে গাঁৱত কিবা এটা নহয় কিবা এটা অঘটন হৈয়ে থাকে। হ'লেও দিয়াচোন, ৰংমনে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিল বুজিছা। সেই আমাৰ গাঁৱৰ ল'ৰাবিলাকে গুৰু গোসাঁই নমনা হ'ল বুজিছা। আমাৰ দিনবোৰে ভাল আছিল বুজিছা। হয় হে, যাওঁ দিয়া। তুমিও কাম কৰা, যাওঁ দিয়া।
ইমান বেছি একো হোৱা নাই এইবোৰ হৈ থাকে তই চিনেমা হিৰোইনৰ দৰে চাদৰখন ফালিব নালাগে ভিতৰ ড্ৰেছিং টেবুলতে কপাহ আৰু ডেটল আছে লৈ থাকে যা হ'ব দে আজি আৰু প্ৰেক্টিচ কৰিব নালাগে তই মিছাতে চিন্তা কৰিছ একো হোৱা নাই নহয় কোনেনো কাৰ কাৰণে চিন্তা কৰে লগাই লগাই মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকল ঘৰে কাষতে পাম মৰম কৰি মাজনী হাঁহিৰে হহুৱাম মাজনী যৌৱনৰ নদী দুয়োনো উটি ভাহি যাম মৰম লগাই মাজনী কৰি দিম পাগলী মাজনী যিদিনা তোমাক অকল ঘৰে কাষতে পাম মৰম কৰি মাজনী হাঁহিৰে হহুৱাম মাজনী মৰমে হহুৱাম মাজনী যৌৱনৰ নদী দুয়োনো উটি ভাহি যাম মৰম জাচি সেনাকি কৰি দি পাগল সেনাকি যিদিন তোমাক অকল ঘৰে কাষতে পাম চকুতে চকু থৈ সেনাকি বুকুতে বুকু থৈ সেনাকি উৰণি গুচাই আউলি ঐ বাউলি যিদিনা আহিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বা এবাৰ লৈ এৰিবলৈ টান উলাহত হাঁহিবা মাজনী এনেই উচুপিবা মাজনী জানিবা তুমি পিছলিব আচলৰ বান যিদিনা আহিবা মাজনী সিদিনা বুজিবা মাজনী যৌৱনৰে বা এবাৰ লৈ এৰিবলৈ টান উলাহত হাঁহিবা মাজনী এনেই উচুপিবা মাজনী জানিবা তুমি পিছলিব আচলৰ মুকে পৰহিবা সেনাকি তেহে বুজিবা সেনাকি গাভৰু দেহা আচলতে দেৱতাৰ মোৰে পৰহতে
কি হ'ল থৰ লাগিলি যে দেখা নাই মই চাহো বনাই আনিলো ল মই যাওঁ দে যাবি ৰচোন এন্ধাৰো হ'ল মায়ে চিন্তা কৰিব বন মৌ তোক মই বহুত দিনৰ পৰা কথা এষাৰ কম বুলি ভাবি আছো কি আচলতে আমিও চাহ একাপ খাবলৈ পাম নে আগতে বহি লৈছোন ঠিক আছে আহক বহ বহক ৰংমন এওঁ হ'ল অংকুৰ নমস্কাৰ দেচিয়াল গাঁৱৰ বৰ ধুনীয়া তাল আৰু বাঢ়ি বজাই তই যে ল'ৰা বিচাৰি আছিলি সেইকাৰণে লৈ আহিলো আকৌ এই অংকুৰ এই হ'ল মৌ আমাৰ নাচনীৰ কথা কৈ আছিলো যে নমস্কাৰ ঐ চিনি পালিয়ে যেতিয়া যা চাহকাপ লৈ আহ ঠিক আছে বহকচোন দেই ভালে হ'ল দে এতিয়া অন্তত নিশ্চিন্ত আপোনাৰ হাতত কি হ'ল আপোনাৰ নহয় তই এই ঢোলটো বজাওঁতে অলপ দুখ পালো হেৰ' ঢোল বজাওঁতে হাতত দুখ পালি নে অন্য কিবা ঐ চেনি চেনি কি কৰো এতিয়া আজি হে চাহ খালে দেৰি হ'ব নেকি নামঘৰত মানুহ ৰৈ আছে কাইলৈ খাব নেকি কাইলৈ খাব হ'ব কাইলৈ একেবাৰে ৰিহাৰ্চলতে খাই ল'ম মই আজি চাহ নাখাওঁ যাওঁ নহয় মই বনাইছিলোৱে নেলাগে দে আজি দেৰি হৈছে তেতিয়াহ'লে ময়ো তহঁতৰ লগতে ঘৰলৈ যাওঁ ৰ হ'ব দে তেতিয়াহ'লে অ' ৰমন দা তেতিয়াহ'লে মই ইহঁতৰ লগতে গৈ থাকো যা ঠিক আছে গৈ থাকো চাহ কব কব ৰং মনগত চেনিয়ে নাইকিয়া হ'ল আজি তোক মই বুকুৰ কথাখিনি ক'ব নোৱাৰিলো কিন্তু খুব সোনকালে মনৰ কথা কৈ তোক আপোন কৰি ল'ম তহঁতে বাৰু ৰংমনক এৰি আহিলি কিন্তু মোৰ গ্ৰুপত কিয় সোমাব বিচাৰিছ মোৰ লাভ কি হ'ব ইচ্ছা কৰিলে আমিও এটা বেলেগ গ্ৰুপ খুলিব পাৰোঁ কিন্তু ৰংমনক আমি লাজত পেলাব বিচাৰোঁ আৰু তহঁতে জানই আজি মেইন কম্পিটিশ্যন তহঁতৰ আৰু আমাৰ মাজত 3 বছৰ চলি আহিছে আৰু তহঁতৰ হাতত সি কেতিয়াও হাৰিবও নিবিচাৰে এজনী সাধাৰণ ছোৱালীৰ কাৰণে সি আমাক যেতিয়া এনেকুৱা কৰিব পাৰিছে সেইকাৰণে তহঁতৰ লগ লাগি তাক এটা শিক্ষা দিব বিচাৰিছোঁ আৰু আমি নাথাকিলেতো কি হুঁচৰি প্ৰতিযোগিতাত জইন কৰিবই নোৱাৰে আৰু তেতিয়া আমি হুঁচৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'ব মোৰ নতুন নাচনী তাই আমাৰ নাচনীকেইজনীক বিহুৱতী প্ৰতিযোগিতাত হৰুৱাব নোৱাৰে লাভ আছে মোৰ লাভ আছে ঠিক আছে দেখা যাওক তহঁতক লগত লৈ এইবাৰ ৰংমনক কি কৰিব পাৰোঁ তেতিয়াহ'লে একেলগে আমি বিহু প্ৰেক্টিচ কৰিবহে লাগে আৰু ৰচোন হেমন্ত মিত্ৰালি হ'ল যেতিয়া 20 টকা মিলা আৰু আজি ভালকে ফূৰ্তি অকমান কৰ 20 টকা নালাগে 30 টকা ঠিক আছে মোৰ ফালৰ পৰা 30 টকা ৰংমনহঁতে হুঁচৰি প্ৰতিযোগিতাত ভাগ লোৱা নাই কিন্তু বিহুৱতী প্ৰতিযোগিতাত মোক নচুৱাব তহঁত আটাই কেইজনে বিহুৱতী প্ৰতিযোগিতাত মোতকৈ ভাল নাচিব লাগিব আৰু তহঁত মেইন মানুহকেইটা মোৰ লগত আছ যেতিয়া সমস্যা নাই মুঠতে এবাৰ ৰংমনে আমাক কোনো প্ৰতিযোগিতাত হৰুৱাব নোৱাৰে সি আমাৰ পৰা ফ্ৰেণ্ডশ্বিপ ভাঙি মোক অকলে বিহুৱতী নচুৱাই সি কি খেল দেখুৱাব বিচাৰিছে চাম নহয়
কৰাবই লাগিব। মই জানো আমাৰ মোক কোনো এজনী নাচনীয়ে পাত্তা নাপায়, বুজিছ? ৰংমন, হা আজি তোৰ বুকুৰ কথাখিনি মঞ্চত উঠাৰ আগে আগে মোক কৈ দে আকৌ। আজি ভাল সুবিধা, বুজিছ? লাগিলে আমি গোটেইকেইটাই সহায় কৰিম। ঐ মই কৈ থৈ আহোঁগৈ কিয়? ৰ মই নিজেই কম। মৌ, তই কি ভাবি আছ? ভয় লাগিছে নেকি? অলপ অলপ লাগিছে। তই ভয় নকৰিবি মৌ। তই মাত্ৰ এবাৰ ভাবিছা তোৰ কথা, মোৰ কথা, তোৰ মাৰৰ কথা, গোটেই গাঁৱৰ কথা। ভগৱানে তোক এটা সুযোগ দিছে, তাক তই সদব্যৱহাৰ কৰ। তই ঠিকেই কৈছ ৰংমন্দা। মই আজি সকলোকে দেখুৱাম যে মই কুলক্ষণীয়া নহয়। মই আজি তোৰ কাৰণেও কষ্ট কৰিম, কাৰণ মই জানো অকল মোৰ কাৰণে তোৰ আজি দলটো নাই। মই সিহঁতৰ আগত তোৰ মূৰটো হ'বলৈ নিদিওঁ। মই তোক কথা দিলোঁ। টঙালী বিহুৱা দল গৌৰী সাগৰ। মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাইছো নিবেদিতা গগৈ, দিখৌপৰীয়া বিহুৱা দল দিখৌমুখ। প্ৰতিযোগিতাৰ মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাইছো ৰংমন বিহুৱা দলৰ মৌকুহি বৰুৱা। চতৰ চুকাৰদে দেই পুৰি নিয়া চেৰেঙা বেৰেঙা গা শুনিছো জানমনি তোমাৰে দেহতে ঐ বলিছে যৌৱনৰ বা। কঁকালত টঙালি বান্ধিছো ঢোলেটি কান্ধত লৈ ওলাইছো জানমনি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো। কঁকালত টঙালি বান্ধিছো ঢোলেটি কান্ধত লৈ ওলাইছো জানমনি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো। পূৰ্ণিমাৰ জোন যেন জানমনি তোমাৰ ধুনীয়া মুখনি, পদুমৰ ঠাৰি যেন জানমনি দেহা তোমাৰ লাগি পাগি, দেহৰ ভাজে যৌৱন হালে কঁকাল ভাঙে, নেচালেও চকু যাব, নেচালেও চকু যাব। পাততে বহিছো গামোচাতে ফুল বাচিছো জাননি তোমাক এই বেলি বিহু দিনে বুলি ভাবিছো। পাততে বহিছো গামোচা
কেতেকীৰ মাত শুনিছো ঢোলেটি ভালেকৈ বজাইছো জাননী তোমাৰ সঁহাৰি মই পামে বুলি ভাবিছো বুলি কেতেকীৰ মাত শুনিছো ঢোলেটি ভালেকৈ বজাইছো জাননী তোমাৰ সঁহাৰি মই পামে বুলি ভাবিছো মৰমত মাতিছো জানমণি আহাচোন মোৰ ওচৰ চাপি নাচা ঘূৰি ঘূৰি জানমণি তুমি বহাগৰ নাচনি গৰমতে দেহা ঘামে কাপোৰ তিতে গামোচাৰে মচি দিম যেন গামোচাৰে মচি দিম যেন ৰিণিকি পেপা মাত শুনিছো দুৰ হাতত জেতুকা বোলাইছো জানমণি গাম খাৰ মুগাৰি পিন্ধি বিহুলৈ ওলাইছো ঘৰ কইনা বাবা জানমণি তুমি মৰমৰ ধুলেতি নাচন লহৰত জানমণি দেহা পৰিব ভাগৰি অজানিতে বুকু কপে তোমাক পালে তুতি মনে কে হ'ব হেৰা এই ছোৱালীজনীয়ে বৰ ধুনীয়া নাচিছেহে হেৰা এই ছোৱালীজনী কোন তাই বৰ ধুনীয়া নাচিছেহে ঐ এইজনী আমাৰ গাঁৱৰহে বা বৰ ধুনীয়া ছোৱালী দেই এই আমাৰ ল'ৰাটোলে বিয়া দিব নেকি আপোনাৰ ল'ৰা বৰ লক্ষী ছোৱালী কিন্তু দেই মাকজনী সৌ কাষতে বহি আছে আপুনি যদি মানে মোক আগবাঢ়িবলৈ কয় নহয় কেছটো মই ফিটিং কৰি দিম চিন্তা কৰিব নালাগে বিৰাট ভাগৰ লাগিছে হয় তোৰ আকৌ কি হ'ল কিয় এনেকুৱা কৰিছ মোৰ কেনেকুৱা হৈছে ৰংমন্দা মই যদি শ্ৰেষ্ঠ বিহুৱতী নাপাম হেত্ৰি তই ভাল নাচিছ তই শ্ৰেষ্ঠ বিহুৱতী হবি বিৰাট জুচে পানী পিয়া লাগিছা ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ ওলাইছো আজিৰে বিহু হুঁচৰি প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে পুবেৰুণ যুৱক সংঘ আমগুৰি আমি আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু আজিৰে বিহু হুঁচৰি প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে বনবহাগী বিহুৱা দল চেৰেকাপাৰ আমি তেখেতসকলক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছো আমি আহি ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ আটাইতকৈ আকৰ্ষণীয় পুৰস্কাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দলটিৰ নাম ঘোষণা কৰিবলৈ ওলাইছো ৰংপুৰ বিহু সন্মিলনৰ বিহু হুঁচৰি প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে টঙালী বিহুৱা দল গৌৰীসাগৰ আমি তেখেতসকলক আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে সাদৰেৰে আমন্ত্ৰণ জনালো এইবাৰ ৰংপুৰ বিহু সন্মিলনৰ আজি অনুষ্ঠিত বিহুৱতী প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ ওলাইছো
আমি বিজয়ী প্ৰতিযোগীৰ নাম ঘোষণা কৰাৰ লগে লগেই তেখেতসকলক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ৰংপুৰ বিহু সন্মিলনৰ আজি অনুষ্ঠিত হোৱা বিহুৱতী প্ৰতিযোগিতাৰ ফলাফলসমূহ এনেধৰণৰ ৰংপুৰ বিহু সন্মিলনৰ বিহুৱতী প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে আভাৰাণী গগৈ বনবহাগী বিহুৱা দল চেৰেকাপাৰ আমি তেখেতক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইবাৰ ৰংপুৰ বিহু সন্মিলনৰ বিহুৱতী প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে স্নিগ্ধা গগৈ পুবেৰুণ যুৱক সংঘ আমগুৰি তেখেতক আমি আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু এইবাৰ আমি ঘোষণা কৰিবলৈ লৈছোঁ ৰংপুৰ বিহু সন্মিলনৰ আটাইতকৈ আকৰ্ষণীয় পুৰস্কাৰ শ্ৰেষ্ঠ বিহুৱতীৰ পুৰস্কাৰ আৰু এই পুৰস্কাৰ লাভ কৰিছে মৌকুহি বৰুৱা ৰংমন বিহুৱা দল গৌৰী সাগৰ আৰু তেখেতক আমাৰ মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি মৌকুহি বৰুৱাক মঞ্চৰ পৰা বঁটা গ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ঐ কি হ'ল তোৰ কান্দিছ কিয় ৰংমন্দা আজি তোৰ কাৰণে মই মোৰ গাঁৱৰ মানুহখিনিৰ আগত মূৰ তুলি থিয় হ'ব পৰা হ'লো তই মোক আজি এটা নতুন পৰিচয় দিছ তোক যে মই কি হ'ব বুলি তোৰ ওপৰত মোৰ বিশ্বাস আছিল আৰু তই তাক কৰি দেখুৱালি তই ৰাইট আছিলি বুজিছ সেইকাৰণে আমাৰ কষ্টই আজি ৰং পালে আমি সঁচাকৈ কিবা এটা কৰি দেখালো সিহঁতে তোক বুজি নাপালো আগতে আজি কিন্তু বুজি সোণাৰীয়েহে আচল সোণ চিনি পায় তাকেইতো তই কিন্তু বৰ ভাল বিহু নাচি দেখুৱালি দেই ঐ আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি গোটেই ফাংচনৰ ডেকা ল'ৰাবিলাক একদম বলিয়া হৈ গৈছে একদম এড্ৰেছ দি মোৰ বেগ ভৰ্তি কৰি দিলে গৌৰী শংকৰ ভৰালি চকু কিন্তু কম নহয় দেই একদম জেগাত পেলাই দিলে আমাৰ গাঁৱৰ ছোৱালী হৈ মোৰে চকুত কথাটো নপৰিলে হ'ব চব অ'কে কৰি দিম তই চিন্তাই নকৰিবি ঐ মাৰক মাত মই বাহিৰতে বহো মোৰ হাতা আনগে যা যা পাৰ্টিটো মালদাৰ কেনেবাকে কেছটো ফিটিং কৰিব পাৰিলেই মহয় একদম গছ গজা মানুহ এটা হৈ যাম তুমি কি বা সকামত আহিলা হেৰি আমাৰ ঘৰত বহিবা জানো অকণমান বহিম বুলি আহিছো দিয়কচোন মই পিছে বৰ বেছি সময় বহিব নোৱাৰো বহু ঘাট কেছ এটা ফিটিং কৰিবগে লাগে জানেই নহয় মই সেইবিলাককে কৰি ফুৰো মুঠতে উপযুক্ত পাত্ৰীক উপযুক্ত পাত্ৰৰ হাতত গতাই দিব লাগে ছোৱালীয়ে কিন্তু বৌ বিহু নাচি ফালি দিছে দেই এইবোৰ চব ৰংমনৰ কাৰণে হৈছে বুজিছে নহ'লে জানাই দেখোন সেইদিনাখনকৈ থকাৰ নামঘৰত ওলাইছিল নহয় এইবিলাক বাদ দিয়ক মুঠ কথা হ'ল মিতিৰ ওলাইছে মিতিৰ বুজা নাই কেলেই সেইদিনাখন ফাংচনত যে এই প্ৰাইজ দিয়া মানুহজন ভৰালি তেখেতৰ ল'ৰা নবৌ মাক বাপেক আৰু ল'ৰাটো ঘৰত আৰু বেলেগ প্ৰাণী নাই চাকৰে নাকৰে গোটেই ঘৰ একেবাৰে উভৈ নদী হৈ আছে একোৱেই কুটা গছ নকৰিলেই হয় মুঠতে নবৌ সেইখন ঘৰলৈ তাইক যদি দিব পৰা যায় নহয় তাই একেবাৰে সোণৰ চৰুতহে হাত দিবগৈ নবৌ এয়া চাওকচোন এয়া সাক্ষাৎকাৰটি নবৌ এই সম্বন্ধটো আহোঁতেই আমাৰ সম্বন্ধটো কিন্তু কটকটীয়া কৰি দিব লাগে যদি তোমাৰ ছোৱালীজনী পচন্দ হৈছে নহয় তেন্তে আমি যোৱাৰ আগতে গৈ পেলাই লগ ধৰি আহিব পাৰিবা তোমালোকৰ যদি পচন্দ হৈছে তেন্তে বাবাই লাজ কৰিছে মই তেওঁ মুখখন দেখিয়ে গম পাইছো নহয় তেওঁ যে পচন্দ কৰিছে আপুনি এটা কাম কৰিব মোক কুঁহিহঁতৰ ঘৰলৈ তেওঁক এবাৰ যাবলৈ ক'ব
কথাটো তেওঁলোকক জনাই থম তেন্তে বাবাই এবাৰ সিহঁতৰ ঘৰলৈ গৈ ছোৱালীজনী চাই আহক আৰু যদি ভাল লাগে ফাইনেল কৰি আহক নে কি কোৱা এটা কথা নকৰি নোৱাৰো কিন্তু দেই ল'ৰা ছোৱালী হলৰ যোৱাটো কিন্তু একেবাৰে পাৰফেক্ট যোৰা হ'ব অ' বাইদেউ আপুনি কিন্তু বুন্দিয়া ভুজিয়া খুৱাবই পাৰে তোক বহু দিনৰ পৰা কথা কম বুলি ক'ব পৰা নাই আচলতে তোক দেখাৰে পৰা মই তোক ভাল পাই পেলাইছো লাইনটো কিবা ভাল লগা নাই অলপ কিবা বেলেগ ষ্টাইলত কৈছেচোন মই আচলতে তোৰ কাৰণে যিখিনি কৰিলো সেইটোক ভাল পাওঁ কাৰণে পাগল হৈছ নেকি নাই 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 এনেকৈ ক'লে তাই তোক স্বাৰ্থৰ পাওঁ বুলি ভাবিব যি হ'ব ডাইৰেক্ট কৈ দে মই তোক ভাল পাওঁ মই তোক ভাল পাওঁ ডাইৰেক্ট ক'লে ষ্টাইলিছ নহ'ব কিবা গয়া লাগিব নেকি ন তই চুপ অ'কে 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 শান্ত হ হে ভগৱান মোৰ এই সূক্ষ্ম মগজুত অকণমান শক্তি দিয়া যাতে মোৰ আগত মুখখন খুলি ক'ব পাৰোঁ এনেকুৱা প্ৰেক্টিচ কৰি লাভ নাই তাইক সন্মুখত বহুৱাই বুকুৰ সকলো কথা উজাৰি দিম ৰংমন তাই তোক ভাল পায়নে তাই তোকে ভাল পায় সঁচাই কৈছেনে সোনকালে কিবা এটা কৰিব লাগিব নহ'লে মোৰ বিষয়ে গাঁৱৰ মানুহবোৰৰ মুখত বুবু বাবা চলিয়ে থাকে সেইবোৰ শুনিও আপুনি আচলতে মই যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ আমাৰ ঘৰৰ মানুহবিলাকে এইবিলাক কথাত অকণো বিশ্বাস নকৰে আৰু মা দেউতাৰ কথাত আজিলৈকে মই অবাধ্য হোৱা নাই তথাপিও যিহেতু বিয়া বাৰুৰ কথাটো আৰু যিজনী ছোৱালীৰ লগত মই গোটেই জীৱন পাৰ কৰিম তাইক এবাৰ লগ পাব বিচাৰিছোঁ কিয় জানা মোৰ মনতো এজনী ছোৱালীৰ প্ৰতিচ্ছবি মই আঁকি থৈছোঁ আৰু তাইৰ সৈতে তোমাৰ মিল আছেনে নাই সেই সন্দেহটো দূৰ কৰিবলৈহে তোমাৰ ওচৰলৈ আহিছিল পিছে আপোনাৰ সন্দেহটোৰ হ'লনে মোৰ মনৰ ভিতৰত থকা ছোৱালীজনীতকৈও তোমাৰ তাত বেছিহে বিচাৰি পাইছোঁ তোমাৰ যদি সন্মতি আছে তেন্তে তোমাক মই আজিৰ পৰা জানমণি বুলি মাতিম আজি দেখোন ৰমাৰ দিনতে ফিটিং কেছটো বা কি কিবা ডাঙৰ বিয়া এৰেঞ্জ হৈছে যেন পাইছো ৰমাদাই আজি দেখোন তোৰ ভৰি দিনতে নগাঁও মৰিগাঁও হৈ আছে আমাৰ ৰংমন দেখোন মেন মানুহ ৰংমন হাতখন দেচোন তোমাৰ এটা খাম বৰ ফূৰ্তি এইটো ফূৰ্তিতে মই আজি দিনত বটল মাৰি দিম বটল বোকা পৰা
পদুম ফুল পাকোনে তুলিলে জাননে নাই আমাৰ এই ৰংমনে আৰু সেই পদুম ফুল পাকোনে পালে জানোনে নাই ৰজাই কি পদুম ফুল ৰজাৰ কথা কৈ আছো ৰমাদাই এ ৰচোন ক'বলে যে আমাৰ মৌ কুঁহিৰ কথা কৈছো ঐ তাই বিয়া ফিটিং হৈ গ'ল নহয় ঐ মৰাণ হাতৰ গৌৰী শংকৰ ভৰালীৰ একমাত্ৰ ল'ৰা মলয় পৱনৰ লগত আজি যদি মৌ কুঁহি আমাৰ এই ৰংমনে বিহু নচোৱালিহেঁতেন নহয় মৌ কুঁহি কিন্তু কপাল নুফুলিলেহেঁতেন দেই এটা কি কথা হ'ল জানেনে নাই এই স্বয়ং ৰমাকান্ত বৰুৱাই এখন হেভি বিয়া ফিটিং কৰি দিলে কিন্তু দেই এই বিয়াখনৰ বাবদ মোক কিমান টকা দিছে জাননে নাই কেছ 10,000 যাবলৈ দেৱ নাচনী বিয়াৰ কথা শুনি ধুনীয়াই ফূৰ্তি লাগিছে তই শুনচোন মই যিবোৰ শুনিছো সেইবোৰ সঁচা নেকি হঠাতে ইমানখিনি হৈ যাব বুলি ভবাই নাছিলো তই কি কৰিলি তই মোৰ ক্ষেত্ৰত এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো মানে আচলতে ইমান দৌৰাদৌৰি হ'ল কাকো জনাবলৈ সময় নাপালো তই বেয়া নাপাবি তোৰ নিচিনা ছোৱালীজনী বুটা পা উঠাই আনিলো দিন নাটাই কৰি নাচি গাল সমাজে মোক হাঁহিলে লগৰ ল'ৰাবোৰ আঁতৰি গ'ল আৰু তই মোক ভাল পোৱা কি মৰ্যাদা দিলি ৰমন দা তই এইবিলাক কি কৈছ তোৰ কাৰণে মই কি কৰা নাই মই তোক সঁচাকৈ ভাল পাইছিলো আৰু তই মোৰ ভাল পোৱা মৰ্যাদা দিব নোৱাৰিলি এইবোৰ মিছা বুলি কৈ দে তই এইবিলাক কি কৈছ মই একো বুজি পোৱা নাই মইতো তোক কেতিয়াও ভাল পাওঁ বুলি কোৱা নাই আৰু তইতো মোক আজিলৈকে একো কোৱা নাই আৰু এতিয়া ধনী মানুহৰ ল'ৰা পালিতো আৰু এই ৰংমনত যে একো নাই চামো মই তোক বহুত ভাল পাওঁ বহুত সুখত ৰাখিম তোক তই তাক জ্ঞান হ'ব বুলি কৈ দে তই অলপ বেছিকে ভাবি লৈছ তোক মই নিজৰ দাদা বুলি ভাবো মোৰ আপোন কোনোবা মোৰ গুৰু জীৱনত ভাল পোৱা কি নেজানিছিলো মোৰ মনত শূন্যতা আছিল প্ৰথমবাৰ মলয়ে মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছে আৰু তেওঁৰ মৰমেৰে মোৰ শূন্যতাক পূৰাব বিচাৰো সেয়ে তেওঁৰ প্ৰস্তাৱ মানি ললো তাৰমানে তই মোৰ লগত বিয়া নহওঁ তই মোক তোৰ দাদা বুলি হ'ব মই তোৰ গুৰু ঠিক আছে যদি মই তোৰ গুৰু তেন্তে মই আজি তোৰ পৰা গুৰু দক্ষিণা ল'ম তই তাক বাদ দে আৰু মোৰ লগত বিয়া হ'ম বুলি কথা দে মোৰ গুৰু দক্ষিণা গুৰু দক্ষিণা তই মোৰ কি কথা কৈছ মই তোক কেতিয়াও ভাল পোৱা দৃষ্টিৰে চোৱাই নাই ৰংমতা তই ইমান স্বাৰ্থপৰ হৈ নপৰিবি তই মোক বুজিবলৈ চেষ্টা কৰ আৰু গুৰু শিষ্যৰ নাম লৈ তই মোৰ অন্তৰ আঘাত দি দিবি তই নিজকে কি বুলি ভাব আৰে তই যদি নাচনি আৰু তোৰ নিচিনা নাচনি ভাল পোৱা কি বুজিবি তই এদিন নিজেই মৰিবি
তহঁতে কথাবিলাক গম নাপাও নেকি? কি কথা মৌ? ৰংমন দাৰ কথা। ৰংমন? যোৱাকালি সি মোৰ ঘৰলৈ আহিছিলে। আহি পেলাই সি যিকেইটা কথা ক'লে নিজকে চম্ভালি লচোন। চা ৰংমন, মই আমাক লগ ধৰিছিল, তাই আমাক সকলোখিনি কৈছে। তাই তোক ভাল পোৱা দৃষ্টিৰে চোৱা নাই সঁচা, কিন্তু তাই তোক শ্ৰদ্ধা কৰে, সন্মান কৰেও। তাই এইখিনিও স্বীকাৰ কৰে যে আজিলৈকে যিখিনি পাইছে তোৰ কাৰণে পাইছে। গাঁৱৰ মানুহে তাইক আজিকালি মাতবোল কৰে। তাই আজিকালি বহুত সুখী। আৰু তাই সুখত থকাটো জানো তই নিবিচাৰ? এই ক্ষেত্ৰত তোৰ কিন্তু ভুল আছে। তই তাইক বিহু নাচিবলৈ শিকালি, সমাজত তাইক প্ৰতিষ্ঠা কৰিলি, কিন্তু তাইতো অন্তৰ্যামী নহয় যে তই নোকোৱাকৈ তোৰ মনৰ কথাখিনি বুজি পাব। আচলতে তই তাইক ভাল পোৱা প্ৰকাশ কৰাটো দুদিনমান দেৰি হ'ল। প্ৰথমতেই যদি তই কলিহেঁতেন তেতিয়াহ'লে তাই কিবা এটা ভাবি চালে হয়। এতিয়া তাইৰ অন্তৰে বেলেগ এজনক স্বীকৃতি দিছে। তই কথাটো ভাবি চাচোন। মই তাইক বহুত ভাল পাওঁ। মই ভাবিছিলোঁ মোৰ ভাল পোৱাখিনি তাই আশাহীতে বুজি উঠিছে। নাই নাই, মই কেতিয়াও মানি নলওঁ তাই মোৰ ভাল পোৱা বুজি নাই উঠা বুলি ক'লে। ধনী ঘৰ ল'ৰা পাই মোক আঁতৰাব বিচাৰিছে, কিন্তু মই তাইক বহুত ভাল পাওঁ। ভাঙি নপৰিবিচোন। আমাৰ ৰংমন ধুলীয়া। ঈশ্বৰে মোক ভাল বচালে দেই। মই যে তাইৰ প্ৰেমত নপৰিলো, নহ'লে একেটা দশাই হ'ল। তোৰ এইটো দশা দি মোৰ লগত বিহুৰ ফেৰ মাৰিব পাৰিবি জানো? ধুলীয়াকাই নাচনীৰ প্ৰেমত পৰি অৱস্থা নাই। এতিয়া মৰ আমি হলে বচাবলৈ নাই তোক কৈ থলো কিন্তু। চেষ্টা বিহুতি তোৰ ঢুলীয়া মদ খাই পৰি আছে পথাৰৰ মাজত। শুনিছো তই বোলে তাক ঠগিলি। বেচেৰাই কষ্ট কৰি কৰি সেইটোহে ফল পালে। যা যা তাক ঢোল এটা দেগৈ আৰু তয়ো এপাক নাচগৈ। আৰু তাৰ লগত নাচি যদি আমনি লাগিছে তেনেহ'লে মোৰ ওচৰলৈকে আহিবি, মই নচোৱাম দিনে ৰাতিয়ে। আহিবি ঐ।
তাই কাৰণে মোৰ গ্ৰুপ ভাঙি গ'ল। কিয় এনেকুৱা কৰিলি মোক? টকা নাই কাৰণে বাদ দি দিলি, কিন্তু এতিয়া বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। ৰংমন্দা, কিয় নিজকে ইমান শাস্তি দিছ? তই এনেকুৱা কৰিলে মই জানো শান্তিত থাকিব পাৰিম? তোক ইয়াত কি লাগে? মোৰ সকলো শেষ কৰি দিলি তই। মোৰ সপোন, মোৰ বিশ্বাস, মোৰ ভাল পোৱা ভাঙি গছকি শেষ কৰি দিলি তই। তোক আৰু মোৰ দিবলৈ একো নাই। মোৰ মৰমৰ ঢোলটো ভাঙি পেলালো মই। তই মোক কেতিয়াও বুজিবলৈ চেষ্টা নকৰ। তোৰ প্ৰতি মোৰ ভাল পোৱা আছে, কিন্তু সেয়া তই ভবাৰ দৰে নহয়। তোক মই সন্মান কৰোঁ, তোক মই গুৰু পূজ্য কৰোঁ। কিদৰে পাহৰিম তোৰ সহায়ৰ কথা? তই মোৰ নিচিনা ছোৱালী এজনীৰ কাৰণে যিখিনি কৰিছ, আজি তই নোহোৱা হলে মই আৰু মোৰ মায়ে এই গাঁওখনত মোৰ লাগি থিয় হ'ব নোৱাৰিলোহেঁতেন। এই গাঁওখনৰ ৰাইজে মোক কুলক্ষণীয়া বুলি হাঁহিছিল, আৰু এতিয়া তেওঁলোকে মোক মাতবোল কৰে। সেইবোৰ জানো তোৰ বাবে নহয়? মই তোৰ ওচৰত চিৰকৃতজ্ঞ ৰংমন্দা। মই আচলতে তোক মোৰ ভাল পোৱা মানুহজনৰ আসনত কেতিয়াও বহুৱাই চোৱা নাই। তোক মোৰ ঘৰখনৰ কোনোবা আপোন আপোন যেন লাগে। হয়তো মোৰ সেইটোৱে ভুল। তোৰ লগত ধেমালি কৰিছিলো, চুপতি কৰিছিলো। তই মোৰ বাবে আঘাত পোৱাটো মই কেতিয়াও নিবিচাৰো। আৰু তই মোক যদি সঁচাকে ভাল পাৱ, মোক ক্ষমা কৰি দে। আৰু মই আজি শপত খাইছো, আজিৰ পৰা মই কেতিয়াও বিহুনা নাচো। আমি বহুত সুখত থাকিম। মইতো বহুত ভাল পাওঁ। মই মোৰ হৃদয়খন দিব নোৱাৰিলো, কিন্তু তই মোৰ কাৰণে আজিলৈকে যিমানখিনি কৰিছ তাৰ উচিত মূল্য দিম। তোৰ কোনো দক্ষিণা, কিন্তু ইয়াতকৈ মই তোক আৰু একো দিব নোৱাৰো, কাৰণ মই আন কাৰোবাক ভাল পাই পেলাইছো। বিয়া হ'ম বুলি কৈ
কৈছো মোৰ প্ৰতি তোৰ যিমানখিনি ভাল পোৱা আছে আজি আদায় কৰি ল কিন্তু তই মোৰ কাৰণে তোৰ জীৱনটো কেতিয়াও ধ্বংস নকৰিবি মোৰ ভুল হৈছিল এতিয়া মই উপলব্ধি কৰিছো এতিয়া তোৰ চকুত মই চকু থওঁ কেনেকৈ মই তোৰ ভাল পাক মৰ্যাদা দিব নোৱাৰিলো তই মোক এনে গুৰু দক্ষিণা দি নৰকস্থান নিদিবি যদি পাৰ মোক ক্ষমা কৰি দিয় তই মোক কথা দে বিহু নাচিবলৈ নেৰো বুলি আৰু মই তোক কথা দিছো তোৰ বিয়াত এই ৰংমনে হিয়া ওজাৰি ঢোল বজাব তই কি কৈছ তই সঁচাকৈ বৰ বহল অন্তৰৰ ল'ৰা তাৰমানে তই মোক ক্ষমা কৰি দিলি মই যদি কিবা ভুল কৰিছো সেয়া মই কৰা ভুল বুলি মোক ক্ষমা কৰি দিবি তই তেনে কথা কৈ মোক আৰু লাজ নিদিবি হয়তো তোৰ প্ৰতি থকা ভালপোৱাখিনি মই মোৰ দৃষ্টিৰে চাইছিলো মই এজন যুক্তিহীন স্বাৰ্থপৰ মানুহ হৈ পৰিছিলো হয়তো মোৰ ভিতৰত সোমাই থকা পশুটো জাগি উঠিছিল এতিয়া কিবা নিজৰে লাজ লাগিছে তই মোক গুৰু বুলি কৈছিলি তোৰ আপোন কোনোবা দাদা বুলি কৈছিলি তই সদায় তেনেদৰে মোক তোৰ অন্তৰত ৰাখিব নোৱাৰনে ৰমন দা তোক মই সঁচাকে শ্ৰদ্ধা কৰো মই তোক একো দিব নোৱাৰিলো কিন্তু মই দিয়া সন্মান আৰু শ্ৰদ্ধাখিনি তই তোৰ গুৰু দক্ষিণা হিচাপে মানি ল'ব নোৱাৰোনে ধেত পাগলী হে পৃথিৱী এজন গুৰুৰ বাবে শ্ৰেষ্ঠ গুৰু দক্ষিণা ভগৱানে তোক মংগল কৰক এতিয়া কচোন ল'ৰাজন দেখিবলৈ কেনেকুৱা মোতকৈ ধুনীয়া নে সাঙৰ তই মেঘালী নে জোৰা বাটৰ তই খামতি নে ঐ অৰুণাচলৰ তই নাগিনী নে লগা সাঙৰ তই মেঘালী নে জোৰা বাটৰ খামতি নে ঐ অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ভৈয়ামতে দেখা পালো হিয়াখনি জুমি চাৰু মৰমতে পমি গলো মই তই হেনো নাচনি বহাগত বিহুৱা মৰমৰে উমৰ তই হেনো মৰমী জানমণি অসম দেশৰ তই হেনো মৰমী জানমণি অসম
চাহ বাগানৰ তই মিচিমিনে নদী পাৰৰ তই কাৰ্বিনে ঐ নীলা পাহাৰৰ তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিতে একা বেকা চাৱনিতে বলিয়া বলিয়া হলো মই তই হেনো ৰোৱনী খাওনত লখিমী দাৱনীয়া ঘূনত তই হেনো চেনেহী জানমণি অসম দেশত